ধন্যবাদ। আমাৰ চালাকাটি স্পৰ্টছ প্ৰমোটাৰ ছ'চাইটিৰ সৌজন্যত অহাকালিৰ পৰা যতীন ইছলাৰী মেমৰিয়েল ট্ৰফি চলন্ত ট্ৰফি আৰম্ভ হ'বলৈ গৈ আছে। এই ট্ৰফিখনত আমি অতি উৎসাহ হৈছোঁ যে ৬২টা দলে যোগদান কৰিছে। গতিকে আমি দুখন ফিল্ডেৰে আয়োজন কৰি খেলখন সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। সেই হিচাপে আমি অহা ১ তাৰিখৰ পৰা আৰম্ভ কৰি ১৮ তাৰিখৰ ভিতৰত ফাইনেল কৰাৰ তেনেকুৱা ধৰণৰ আয়োজন কৰা হৈছে। নহয়, আমি দুটা ফিল্ড অনুষ্ঠিত কৰিব লগা হৈছে, আয়োজন কৰিব লগা হৈছে। কাৰণ আমি অতি কম সময়ৰ ভিতৰতে শেষ কৰিবলৈ চেষ্টা কৰিছোঁ। সেই হিচাপে তাৰংগুৰি লৈছোঁ আৰু এইখন ফিল্ডত আমি এটা ফিল্ডত ৩১টা দল প্ৰতিযোগিতাৰে আমি সমাপ্ত কৰিম। আপোনালোকৰ এইবাৰ যতীন ইছলাৰী মেমৰিয়েল ট্ৰফিটো কিমানতম? অষ্টম সংখ্যক। এইখন ট্ৰফিৰ লগতে এইবাৰ কাবাডী খেলা সংযোজন কৰিছে। কথাটো পাহৰিছে যে আমাৰ যতীন মেমৰিয়েল সৌৰণী ফুটবল প্ৰতিযোগিতাৰ লগতে আমি অঞ্চলৰ মহিলাসকলক খেল ধেমালিত উৎসাহ যোগাবৰ কাৰণে আমি মহিলা কাবাডী প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমি ৩৩টা দল যোগদান পাইছোঁ আৰু ইয়াতে সমান্তৰালভাৱে আমাৰ কাবাডী মহিলা খেলো পৰিচালনা কৰি যাম। যতীন ইছলাৰী সৌৰণী ফুটবল প্ৰতিযোগিতাত আমি চলন্ত এটি ট্ৰফি আছে আৰু এটি শিল্ড আৰু এটি আমি ডেমি এখন এটা জিকা টিমক দিওঁ আৰু লগতে ৩০,০০০ টকা যি চেম্পিয়ন দল তেওঁক আমি পুৰস্কাৰ কৰোঁ। আৰু লগতে এই বছৰ আমাৰ এই অঞ্চলৰ এজন সৰবৰাহী ব্যক্তি স্বৰ্গীয় গৌতম ৰায়ৰ সোঁৱৰণত আমি ৰাণাৰ্ছ আপ উৎসৰ্গা কৰিছোঁ আৰু এই ৰাণাৰ্ছ আপ এটি ট্ৰফি থাকিব। লগতে ২০,০০০ টকা আমি ৰাণাৰ্ছ আপ দলক পুৰস্কৃত কৰিম। ওমেন্স ক্লাবৰ হ'ল চেম্পিয়নশ্বিপৰ আমাৰ হৰিগাঁৱৰ নিবাসী শ্ৰী লক্ষীনাথ ব্ৰহ্মদেৱৰ সহধৰ্মিণী স্বৰ্গীয়া কৌশলা ব্ৰহ্মৰ নামত সোঁৱৰণি আগবঢ়োৱা হৈছে। আৰু লগতে ৰাণাৰ্ছ আপ দলক ফুলেশ্বৰী দেৱী ভুটীয়াপাৰা ফুলেশ্বৰী নাথৰ সোঁৱৰণত আমি উৎসৰ্গা কৰিছোঁ। ১৫,০০০ আমি ৰাণাৰ্ছ আপ দলক পুৰস্কৃত কৰা হ'ব। চেম্পিয়নত ১৫,০০০ আৰু ৰাণাৰ্ছ আপত ১০,০০০ দিয়া হ'ব। হয়, আমি চালাকাটি আজি ১৩ বছৰে চালাকাটি অঞ্চলৰ স্পৰ্টছ প্ৰমোটাৰ ছ'চাইটি হিচাপে অঞ্চলৰ খেল ধেমালি উন্নত কৰাৰ কাৰণে প্ৰতিটো খেলতে আমি চেষ্টা চলাই আছোঁ। তেনেকৈ ধৰণে এইবাৰ বৃহৎভাৱে কাবাডী দলটো আমি মহিলাৰ কাবাডীৰ খেল পৰিচালনা কৰিব বিচাৰিছোঁ। অহা দিনবিলাকত আমি অন্য খেলবিলাকতো ক্ৰিকেট লগতে এথলেটিক্সত আমি উন্নত মানদণ্ড কৰাৰ কাৰণে চেষ্টা চলাম। আমি প্ৰতি বছৰে আগতেও তেনেকুৱা ধৰণে গাঁৱে ভূঞে খেল ধেমালি তেনেকুৱা প্ৰতিযোগিতা পাতি অঞ্চলৰ
উঠি অহা যুৱকবিলাকক খেল ধেমালিৰ প্ৰতি উৎসাহ যোগাবলৈ প্ৰেৰণা যোগাবলৈ চেষ্টা কৰি আহিছোঁ। ঠিক তেনেধৰণে আমি অহা দিনবিলাকতো তেনেকুৱা ধৰণৰ আমাৰ চালাকাটি অঞ্চলৰ ফুটবলৰ ক্ষেত্ৰতেই হওক যিকোনো ক্ষেত্ৰতেই হওক উন্নত কৰাৰ কাৰণে আমি কাৰ্যসূচী লৈ থাকিম। সেক্রেটারি লাইথুন ব্রহ্ম আর প্রেসিডেন্ট এম এন রায়।